আজি অসমৰ অতি জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী যাৰ বলিষ্ঠ নেতৃত্বত অসম মাতৃ আজি বিশ্বত এক পৰিচিত হৈছে, দেশ বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বলিষ্ঠ নেতৃত্ব সেইজনা মহান নেতা পৰম শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি উপজা দিন। এই উপজা দিন উপলক্ষে প্ৰথমে আমি তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ, প্ৰভু সন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ মংগল হওক, তেখেতে আৰু শক্তিবন্ত হৈ এইখন ৰাজ্যক এইখন দেশক সেৱা কৰক। আৰু সেই নিমিত্তে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিও লগতে আমাৰ সন্মানৰ ৰাইজসকল ওলাই আছে, তেখেতক ভালপোৱাসকল ওলাই আছে, তেখেতৰ শুভাকাংক্ষীসকল ওলাই আছে, তেখেতৰ যিসকলে অনুসৰণ কৰে ফলোৱাৰ্ছসকল ওলাই আছে যে তেখেতৰ উপজা দিন উপলক্ষে আমি দুৰ্গত লোকক সহায় কৰিব লাগে, আমি সেৱা দিৱস হিচাপে মানিছোঁ আজি। আৰু সেই নিমিত্তে আমাৰ ৰঙিয়া বনগাঁওস্থিত চিভিল হস্পিটেলত আমি উপস্থিত হৈ আমাৰ যিসকল ইয়াত চিকিৎসাধীন হৈ আছে, কেবিনেট থকাই হওক বা আইচিউৰ পৰা ওলোৱাই হওক বা অ'টিৰ পৰা ওলোৱাই হওক, সেই সন্মানৰ ৰোগীসকলক কিছু সেৱা দিয়াৰ নিমিত্তে আমি আমাৰ চিভিল হস্পিটেলৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট বসু ডাঙৰীয়া প্ৰমুখ্যে তেখেতৰ সহযোগী চিকিৎসকসকল, ষ্টাফ নাৰ্ছ, লগতে ইয়াত কৰ্মৰত সন্মানৰ বিষয়াসকলৰ সকলো উপস্থিতিত, সন্মানৰ ৰাইজৰ উপস্থিতিত আৰু আমাৰ যিবিলাক প্ৰতিনিধি আছে ৰাইজৰ প্ৰতিনিধি তেওঁলোকৰ উপস্থিতিত কিছু ফল মূলৰ বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আৰু তেখেতসকলৰ মাজত বাৰ্তাটো যাওক যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপজা দিন।